মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণী অৰ্থাৎ HSLCৰ অসমীয়াৰ অধ্যায় নম্বৰ 3ৰ প্ৰশস্তি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ইয়াৰ উত্তৰত হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি অৰ্থাৎ চৰাইৰ কবি বুলি জনা যায়। এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। এইটো 2023 চনত অহা কোৱেশ্চন। তাৰপিছত খ নম্বৰ কোৱেশ্চনত দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল সাদৰী আৰু কেতেকী। এই দুখন হ'ল ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি। তাৰপিছত গ নম্বৰ কোৱেশ্চনত দিয়া আছে প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰত হ'ব প্ৰকৃতিক নতুন কুঁহি পাতে সাদৰী আনিলে বুলি কবিয়ে কৈছে। এইটো 2024 চনত অহা কোৱেশ্চন। তাৰপিছত ঘ নম্বৰ কোৱেশ্চনত দিয়া আছে মন্দিৰৰ অপেক্ষিত কি ফুলেই প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰত হ'ব মন্দিৰৰ অপেক্ষিত ৰবাব ফুলেই প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। তাৰপিছত 9 নম্বৰ কোৱেশ্চনত দিয়া আছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? ইয়াৰ উত্তৰত হ'ব জল স্থল আৰু অন্তৰীক্ষত মহাদেৱৰ বা দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰত হ'ব ইয়াত মহামহিমৰ গান মোহন কীচক বেনুৱে গায় বুলি কবিয়ে কৈছে। তাৰপিছত ক নম্বৰ কোৱেশ্চনত দিয়া আছে ৰঘুনাথ চৌধুৰীক কিয় বিহগী কবি বুলি আখ্যা দিয়া হৈছে? ইয়াৰ উত্তৰত হ'ব ৰঘুনাথ চৌধুৰীয়ে বিহগী অৰ্থাৎ চৰাইৰ প্ৰধান বিষয় হিচাপে লৈ বহুতো সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰাৰ বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছে। তাৰপিছত ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো হৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰশস্তি নামৰ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ সুন্দৰ বস্তু যেনে বেলি, কুঁহিপাত, ফুল, চৰাই আদি নানা বস্তুৰ প্ৰসংগ টানি আনিছে। কবিয়ে কৈছে যে বেলিৰ পোহৰেই পৃথিৱীক আলোকিত কৰি তুলিছে, গছৰ কুঁহিপাতেই প্ৰকৃতিক আদৰি আনিছে, ৰবাব ফুলে প্ৰকৃতিক প্ৰেম যাচিছে আৰু চৰাইবোৰে সুমধুৰ সুৰে গান গাই দেৱতাক সন্ধান কৰিছে। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত দিয়া আছে কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ইয়াৰ উত্তৰত হ'ব প্ৰশস্তি নামৰ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশস্তি অৰ্থাৎ গুণ গান কৰিছে। বেলিৰ পোহৰ পোহৰাই তোলা পৃথিৱীত গছ বনে প্ৰকৃতিৰ নতুন ৰূপে সজাই তুলিছে, ফুলসমূহৰ মন প্ৰাণ আনন্দৰে ভৰি পৰিছে, চৰাই চিৰিকটিয়ে সকলোতে দেৱতাৰ সন্ধান কৰিছে, প্ৰকৃতিৰ এই ৰূপৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ লুকাই আছে। এনেদৰে কবিয়ে সুন্দৰৰ আৰাধনা কৰিছে। তাৰপিছত 3 নম্বৰ কোৱেশ্চনত দিয়া আছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এইটো 2023 চনত অহা কোৱেশ্চন। ইয়াৰ উত্তৰত হ'ব প্ৰশস্তি শিৰোনাম কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে সুন্দৰৰ প্ৰশস্তি কৰিছে। পাহাৰৰ চূড়াৰ সৌন্দৰ্য, গছ বন আৰু ফুলৰ মনোমোহা দৃশ্যই পৃথিৱীখন সজাই তুলিছে। ফুলবোৰৰ সৌন্দৰ্যই চাৰিওফালে আনন্দৰ বতৰা বিয়পাইছে, চৰাইবোৰে প্ৰকৃতিৰ সকলোতেই দেৱতাৰ উপস্থিতি অনুভৱ কৰিছে। কবিয়ে মানুহক অন্ধকাৰ ৰাতিৰ অন্তত মুক্তিৰ পথ সন্ধান কৰিবলৈ আহ্বান জনাইছে।
কৃষক বনৰীয়া বতাহত সৃষ্টিকৰ্তাৰ গান ধ্বনি হৈছে। কবিয়ে ভক্তসকলৰ তুদ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ ভিতৰত সুন্দৰৰ ধ্যান কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ এই মোহনীয় সৌন্দৰ্যৰ মাজত কবিয়ে নেদেখা ঈশ্বৰক উপস্থিতি কৰে। সেয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ সাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ গভীৰ চিন্তা লুকাই আছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। এইটো 2020 চনত অহা কুৱেশ্যন। ইয়াৰ উত্তৰত হ'ব প্ৰশস্তিৰ শিৰোনামৰ কবিতাটিৰ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে সুন্দৰৰ প্ৰশস্তি কৰিছে। পাহাৰৰ চূড়া আৰু গছ বনে প্ৰকৃতিৰ অপূৰ্ব ৰূপ সজাই তুলিছে। ফুলবোৰৰ সৌন্দৰ্যই সকলোৰে মন প্ৰাণ আনন্দৰে ভৰাই তোলে। চৰাইবোৰে প্ৰকৃতিৰ দেৱতাৰ উপস্থিতি অনুভৱ কৰে। কবিয়ে কৈছে অমৃতৰ সন্তান হোৱা মানুহে অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ পথ বিচাৰিব লাগে। বনৰীয়া বতাহত সৃষ্টিকৰ্তাৰ গান ধ্বনি হৈছে। কবিয়ে ভক্তসকলক তুদ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ ভিতৰত সুন্দৰৰ সাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজত কবিয়ে নেদেখা সৃষ্টিকৰ্তাৰ উপস্থিতি অনুভৱ কৰিছে। সেয়েহে কবিতাটোত প্ৰকৃতিৰ প্ৰসংগৰ মাজেৰে সুন্দৰ ধ্যান আহ্বান কৰা হৈছে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে উঠা হে ঋতিক ধেনী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2020 আৰু 2024 চনত আহিছিল। ইয়াৰ উত্তৰত হ'ব কবিয়ে ঋষিক অৰ্থাৎ পুৰোহিত ধ্যানমগ্ন ঋষিক অনুৰোধ কৰিছে যেন সিহঁতে মনৰ পৰা সকলো কুলস কলিমা আদি ত্যাগ কৰি মুক্তিৰ পথ বিচাৰি যায়। কিয়নো দিনৰ পোহৰে ৰাতিৰ অন্ধকাৰ নাশ কৰাৰ দৰে মনৰ বেয়া ভাৱ ত্যাগ কৰি মুক্তি পাব পাৰি। সেয়ে কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজেদি মুক্তি পথ বিচাৰি ল'বলৈ সকলোকে আহ্বান কৰিছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰশস্তি শিৰোনামৰ কবিতাটিত কবি ৰঘুনাথ চৌধুৰীয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেদি সুন্দৰৰ প্ৰশস্তি কৰিছে। পুৱাৰ সূৰ্যই পোহৰাই তোলা পৃথিৱীৰ গছ বনে প্ৰাকৃতিক নতুন ৰূপ সজাই তুলিছে। গছ-গছনিত থকা ফুলসমূহৰ মন প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাইবিলাকে প্ৰকৃতিৰ মাজত দেৱতাৰ সন্ধান কৰিছে। এনে অৱস্থাত কবিয়ে অমৃতৰ সন্তান মানুহক অন্ধকাৰ ৰাতিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কৃষক বেনুৱে বতাহৰ শ্ৰেষ্ঠতাৰ গীত গাইছে। কবিয়ে ভক্তবৃন্দক তুদ্ৰা অৰ্থাৎ টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে। কবিয়ে প্ৰকৃতিৰ এনেই সন্মোহনী সুধাৰ মাজৰ বাবেই বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে মানুহে মনৰ পৰা সকলো হিংসা বিদ্বেষ কুলস কলিমা আদি ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিলেই মুক্তিৰ পথ পাব পাৰি। সেয়ে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক আহ্বান কৰিছে। তাৰপিছত 7 নম্বৰত দিছে ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে উঠে তৰু চিৰে চিৰে বন বিহংগৰ হৃদ ভৰা সুমধুৰ তান, জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধুৰীদেৱে ৰচিত প্ৰশস্তি শিৰোনাম কবিতাটিৰ পৰা তুলি দিয়া হৈছে। প্ৰকৃতি যে সৌন্দৰ্যৰ আধাৰ তাকে বুজাবলৈ কবিয়ে উক্ত কথাফাকি কৈছে। কবিয়ে দেখা পাইছে যে হাবিৰ মাজত বিভিন্ন ধৰণৰ চৰাইয়ে সুমধুৰ হৃদত গীত গাই সুন্দৰৰ আৰাধনা কৰিছে। ৰাতিপুৱাই সূৰ্যৰ পোহৰে বিলাই চাৰিও দিশেই পোহৰময় কৰিছে। ফুলবোৰে আনন্দত নাচি আছে।
কবিয়ে প্ৰকৃতিৰ এই কাৰ্যকলাপ আৰু সৌন্দৰ্যৰ মাজত এক ৰহস্য ৰোমান পাইছে। কবিৰ মতে প্ৰকৃতিৰ সকলো বস্তুৱেই হ'ল জল স্থল আকাশ সকলোতে ভগৱানক সন্ধান কৰিছে। তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে, কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল, মহাকাল ৰাত্ৰি উঠাহে ঋতিক, ধেনী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2020 আৰু 2024 চনত আহিছিল। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰীৰ ৰচিত প্ৰশস্তি শিৰোনাম কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনাৰ জৰিয়তে মানুহক মুক্তিৰ পথ বিচাৰি যাবলৈ আহ্বান জনাইছে। কবিয়ে দেখা পাইছে যে মানুহৰ মন নানা ধৰণৰ কুচিন্তা কুলস কলিমা আদিৰে ভৰপূৰ। কবিয়ে মানুহক এই কুল কলিমাৰ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে, কিয়নো কবিয়ে উপলব্ধি কৰিছে যে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজতে ঈশ্বৰৰ অস্তিত্ব বিৰাজমান। অন্ধকাৰ ৰাতিৰ শেষত সূৰ্যৰ আৱিৰ্ভাৱ হোৱাৰ দৰেই মনৰ ক্লেদ কলিমা ত্যাগৰ জৰিয়তে মানৱ আত্মাই মুক্তি পাব পাৰে। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে, মোহন কৃষক বেনু অনাহত ছন্দে গায় মহা মহিমৰ গান, মোহ তন্দ্ৰলস তেজি উঠা ভক্তবৃন্দ, সুন্দৰৰ কথা ৰূপ ধ্যান। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতা ফাঁকি ৰঘুনাথ চৌধুৰী দেৱে ৰচিত প্ৰশস্তি শিৰোনাম কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উপৰোক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সুন্দৰৰ আৰাধনা কৰিবলৈ মানুহক আহ্বান জনাইছে। কবিৰ মতে প্ৰকৃতিৰ সকলো বস্তুৱে সৌন্দৰ্যক আৰাধনা কৰি আছে। চৰাইবোৰে সুমধুৰ ৰাগত গীত গাই স্ৰষ্টাক তৃষ্টি দিছে। কৃষক বেনুৱে বতাহৰ স্ৰষ্টাৰ প্ৰসংগ কৰিছে। কবিয়ে উপলব্ধি কৰিছে যে মনৰ কুলস ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰি ঈশ্বৰক পাব পাৰি বা পৰামোক্ষ লাভ কৰিব পাৰি। সেয়ে কবিয়ে ভক্তবৃন্দক তুন্দ্ৰা অৰ্থাৎ টোপনি ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত ভাষা বিষয়ক অৰ্থ লিখা। ইয়াত দিছে কি কুলস হয়, ইয়াৰ অৰ্থ হ'ব কুঁহিপাত বা গজালি বা কোহ। তাৰপিছত দিছে চিত্তহাৰী, ইয়াৰ অৰ্থ হ'ব অন্তৰ চুই যোৱা বা মন হৰণ কৰা। তাৰপিছত দিছে অন্তৰীক্ষ, ইয়াৰ অৰ্থ হ'ব বিশ্ব ব্ৰহ্মাণ্ড। তাৰপিছত তলস, ইয়াৰ অৰ্থ হ'ব টোপনি নিৰ্ভাৱ। তাৰপিছত দিছে ঋতিক, ইয়াৰ অৰ্থ হ'ব পুৰোহিত বা যজক। তাৰপিছত দিছে বাক্য ৰচনা কৰা। দশে দিশ, বহাগমহীয়া তগৰ ফুলৰ গোন্ধে দশ দিশে বিয়পি পৰিছে। তাৰপিছত দিছে উপেক্ষিত, সন্তান সন্তনিৰ দ্বাৰা উপেক্ষিত মত্তগৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল। তাৰপিছত জৰাজীৰ্ণ, জৰাজীৰ্ণ সাজ পৰিধান কৰি গৰিলজনক উপেক্ষা নকৰিবা। তাৰপিছত দিছে অমৃত, দেৱতা আৰু অসুৰ লগ লাগি ক্ষীৰসাগৰত অমৃত মোচন কৰিছিল। তাৰপিছত মায়ামোহৰ কবলত পৰি মানুহে পৃথিৱীত নানা অপকৰ্ম কৰে। তাৰপিছত গত দিছে সমৰ্থক শব্দ। তৰু, ইয়াত সমৰ্থক শব্দ হ'ব গছ, বিপদ, বিৰিখ, বৃক্ষ বা পদক। তাৰপিছত মুক্তি, ইয়াৰ সমৰ্থক শব্দ হ'ব পৰিত্ৰাণ, নিকৃষ্টি আৰু নিৰ্বাণ। তাৰপিছত দিছে সুমধুৰ, ইয়াৰ সমৰ্থক শব্দ হ'ব সুৱধি, সুৰীয়া, শ্ৰুতিমধুৰ বা সুললিত। তাৰপিছত দিছে অভিযান, ইয়াৰ সমৰ্থক শব্দ হ'ব যাত্ৰা, গমন বা ৰাওনা। তাৰপিছত দিছে ধেনী, ইয়াৰ সমৰ্থক শব্দ হ'ব তপস্বী বা যোগী।